জুৰিয়াৰ পাম কালিয়াডিঙাত কাণ নাক আৰু ডিঙিৰ বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত। নগাঁও জিলাৰ ধিং ৰোডত অৱস্থিত মেট্ৰ' হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সৌজন্যত দক্ষিণ পাম কালিয়াডিঙা বালিকা উচ্চ প্ৰাথমিক বিদ্যালয়ত বুধবাৰে অনুষ্ঠিত এই বিনামূলীয়া কাণ নাক আৰু ডিঙিৰ চিকিৎসা শিবিৰত নগাঁও মেট্ৰ' হস্পিটেলৰ পৰা উপস্থিত থাকে ENT বিশেষজ্ঞ ডাক্তৰ ৰঞ্জিত কুমাৰ লাল আৰু চিকিৎসক ডাক্তৰ আছিক ইকবাল। এই চিকিৎসা শিবিৰত বিদ্যালয়খনিৰ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ সকলৰো স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়। নগাঁও মেট্ৰ' হস্পিটেলৰ এই মহৎ প্ৰচেষ্টাক বিদ্যালয়খনিৰ প্ৰধান শিক্ষকৰ লগতে অঞ্চলটোৰ সকলোৱে শলাগ লয়। ভালকে চাই দিছে ভালকে চাই দিছে মই কেনেকৈ গম পালে যতৰ দি পেলাই চাইছে ইয়াত হৈছে বুলি কেনেকৈ গম পালে কালি গম পালো মানুহজনৰ পৰা যে কালিয়াডিঙাত হেৰি দিছে এই কাণৰ ডক্টৰ আহিব বুলি সেইকাৰণে আজি আহিছে দেখুৱাবলৈ ভালকে চাইছে ঔষধ দিছে নেকি ঔষধ দিছে মই ডক্টৰ আছিক ইকবাল মেট্ৰ' হস্পিটেলত আৰম্ভ হওঁ কিন্তু আমি ENT কেম্প এটাত আহিছিলোঁ মানে আমাৰ ছাৰৰ লগত ENT ছাৰৰ লগত এইটো আৰু আমি পেচেণ্টবিলাক চাই আছোঁ এতিয়া আৰু কেনেকুৱা ৰেছপন্স পাইছে ভালেই পাইছোঁ আৰু পেচেণ্টটো আহি আছে বহুত ইয়াতে ফ্ৰী কেম্প কৰি আছোঁ স্কুলত প্ৰায় আমি ষ্টুডেণ্টবিলাকক চাই আছোঁ নাক কাণ ডিঙিৰ যাৰ সমস্যা আছে এইটো বয়সত প্ৰি স্কুল বা স্কুল গোয়িং চিলড্ৰেনত এটা চাইল্ডহুড হেয়াৰিং লছ থাকে এইটো বিকজ অফ ইনফেকশ্যনছ হয় যেনেকা বাৰে বাৰে ৰিপিটেড নাকৰ চৰ্দি লাগি থাকিলে বা কাণৰ পুজ পানী আহিলে এটা হিয়াৰিং লছ হয় যাৰ কাৰণে বাচ্চাও ভালকৈ ক'ব নোৱাৰে তো তেনেকুৱা কেম্পত আমি দূৰবীণ দি চাই আছোঁ পৰ্দা চাই আছোঁ চৰ্দিৰ কাৰণে নাকটো চাই আছোঁ তো এইটো এটা ভাল আমি আগতেই গম পাওঁ আৰু এইবিলাক আমি হিয়াৰিং লছটো কিয়ৰ কৰিব পাৰোঁ বা বচাব পাৰোঁ সেইটো লগত ইয়াতে গাঁৱৰ মানুহবিলাকক আমি চাই আছোঁ এইটো মেট্ৰ' হস্পিটেলৰ পৰা আমি এটা হেৰি কেম্পটো পাতিছোঁ তো এতিয়া মেট্ৰ' হস্পিটেল ইনভলভ হৈ আছে মই ইনভলভ হৈ আছোঁ লগত মই তাতে হেৰি কৰোঁ ডক্টৰ ৰঞ্জিত কুমাৰ লাল ENT বিশেষজ্ঞ বহুত ভাল লাগিছে বহুত মানুহ হৈছে এইখিনি স্কুলৰ ছাত্ৰ ছাত্ৰী আছে স্কুলৰ শিক্ষাগুৰু সকলো আছে সিহঁতে বহুত মানে হেৰি কৰিছে ৰেছপন্স কৰিছে বহুত ভাল লাগিছে মই এই স্কুলৰ প্ৰধান শিক্ষক আৰু মোৰ স্কুলত আজি মেট্ৰ' হস্পিটেলৰ পৰা মেডিকেল টিম আহিছে আৰু এই টিমে ল'ৰা ছোৱালী তথা ডাঙৰ মানুহকো ট্ৰিটমেণ্ট কৰি আছে বৰ্তমান পৰিৱেশ খুব ভালেই পাইছোঁ ছাত্ৰ ছাত্ৰী দেখুৱাইছোঁ লগতে ৰাইজো হয় মোৰ নাম মাহমুদুল হাছান আজি আমাৰ ইয়াত কালিয়াডিঙা পামত আজি ENT এটা বিনামূলীয়া চিকিৎসাৰ কাৰণে আমাৰ মেট্ৰ' হস্পিটেলৰ পৰা ডক্টৰ ৰঞ্জিত কুমাৰ লাল ছাৰ আহিছে আমাৰ গাঁৱৰ কাৰণে এইটো ভাল বহুত মানুহে ইয়াত পৰামৰ্শ লৈ আছে আৰু ট্ৰিটমেণ্টো ভাল হৈ আছে আমি মেডিচিনো আনিছোঁ মেডিচিন দি আছোঁ ডক্টৰো ভাল ট্ৰিটমেণ্ট কৰি আছে গতিকে মই সকলো ৰাইজক ইয়াত আশে পাশে যিসকল লোক আছে তেওঁলোক যাতে আহি পেলাই আমাৰ ট্ৰিটমেণ্টখন লয় আৰু মেট্ৰ' হস্পিটেলৰ অধীনত যি আজি কেম্প হৈছে আমি নথৈ আনন্দিত হৈছোঁ আমাৰ শিশুসকলক আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই চেগতে আমি তেওঁলোকক এটা পৰীক্ষা বিনামূলীয়া এটা চিকিৎসাৰ হেৰি দিব পৰা গৈছে তো গতিকে বহুতেই আনন্দিত হয় মই ইয়াৰ সহকাৰী শিক্ষক আমাৰ ঘৰ কালিয়াডিঙা পামত ভালে পাইছোঁ আমি এটা আমি ধন্যবাদ জনাইছোঁ মেট্ৰ' হস্পিটেলক আমাৰ ইয়াত চিকিৎসা যিখিনি কৰি আছে ভালে পাইছোঁ আমাৰ ল'ৰা ছোৱালীকো চিকিৎসা কৰিছে আমাৰ ৰাইজকো চিকিৎসা কৰি আছে সেইটো কাৰণে আমি মেট্ৰ' হস্পিটেলক ধন্যবাদ জনাইছোঁ